বন্ধু বান্ধৱীসকল, এখন ঘৰত নাৰী এগৰাকীয়ে এইকেইটা কাম যদি কৰিব পাৰে বা সদায় যদি কৰে, তেন্তে সেই ঘৰখন উন্নতি পথলৈ আগুৱাই গৈ থাকিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ঘৰ এখনত যদি এইকেইটা কাম কৰা হয়, তেন্তে সেই ঘৰত কোনোদিন দৰিদ্ৰতা আহিব নোৱাৰে আৰু দিনক দিনে সেই ঘৰখন উঠি গৈ থাকিব। গতিকে জানো আহক, ৰাতিপুৱা আমি কি কাম কৰিব লাগে, বিশেষকৈ নাৰীসকলে। প্ৰথম কথাটো হৈছে ৰাতিপুৱা শুই উঠি ঘৰ ঝাৰু দিয়া। ঘৰ ঝাৰু দি ঘৰ মোচাৰ সময়ত যিখিনি পানী আনে, সেই পানীত অলপ নিমখ মিলাই গোটেই ঘৰটো মুচি দিব। এনে কৰিলে নিগেটিভ শক্তি দূৰ হয় আৰু ঘৰখনলৈ পজিটিভ শক্তিৰ বৃদ্ধি পায়। গতিকে আপুনি ঘৰটো মচোতে এই কথাটো মন দিব, দেখিব ঘৰখনৰ উন্নতি। ২ নম্বৰতে, এগৰাকী নাৰীয়ে স্নান নকৰাকৈ কেতিয়াও পাকঘৰত সোমাব নালাগে, অৰ্থাৎ ৰান্ধনি ঘৰত সোমাব নালাগে। কিয়নো শুই উঠিয়েই যদি আপুনি ৰান্ধনি ঘৰত সোমায় আৰু কিবা আহাৰ বনায়, তেনেহ'লে সেই আহাৰৰ একো লাভ নাই। সেয়েহে স্নান কৰিহে পাকঘৰত সোমাব। যদি স্নান নকৰাকৈ পাকঘৰত সোমায়, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু সেই ঘৰ এৰি গুচি যায়। ৩ নম্বৰতে, ঝাৰু সন্মুখত বা কোনোৱে দেখাকৈ থ'ব নালাগে। এখন ঘৰত ঝাৰু লুকুৱাই থ'ব লাগে। ঝাৰু থোৱা দিশটো হৈছে পশ্চিম দিশ। এই দিশত ঝাৰু লুকুৱাই থ'ব লাগে। আৰু ঘৰ এখনত ঝাৰু দুডাল একেলগে থ'ব নালাগে। যদি একেলগে থোৱা হয়, তেন্তে ঘৰখনত কাজিয়াৰ সৃষ্টি হয়। গতিকে ইয়াৰ পৰা সদায় সাৱধানে থাকিব লাগে।